সারপ্রাইজ আই গৈছে সারপ্রাইজ আপোনালোকে যে চাই আছে কেছে কি কবা আজি বিৰাট বেছি ভাল লাগছে সঁচা কৈছো কিন্তু সঁচা কৈছো বহুত আৰু ভাই নলবাৰী মানুহে কিন্তু বহুত চাপৰ্ট আছে ৰে চাকচোন মানুহে ইউটিউবাৰে যে কি হয় তো আমার প্রায়বোৰ ইউটিউবার আমি আই এতিয়া আমার পার্কত সোমাইছো তো আমার এফালে এওঁলোক আহিছে সকলোবোৰ আহিছে ভাল লাগিছে আহিছে বৰমাৰ পৰা আহিছে তো ভাল লাগিছে তো আমি আৰু আহিছে ইয়াত সকলোবোৰ ইয়াত মই দেখুৱাই আছো আপোনালোকক আমি এতিয়া পাৰ্কত সোমাল আমাৰ এখন আমাৰ নলবাৰীৰ আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ ওচৰত আছে নলবাৰীৰ আমাৰ যি আপোনাৰ নেয়াৰ আপোনাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ এখন ওচৰত আছে তো আমাৰ সকলোবোৰ ইয়াত সোমাই আহিলোঁ আমি ইয়াত ওচৰত বহিলোঁ আৰু বহি আমাৰ মিটামৰ যিখিনি প্ৰগ্ৰাম থাকে সেইখিনি আমি চলাই নিবলৈ ট্ৰাই কৰিম থেংক ইউ ভেৰি মাছ এইটো কোন আপোনাৰ দেখিছে এইগৰাকী কোন বিশিষ্ট ব্যক্তি আজিৰ মুখ্য অতিথি আহি গৈছে ষ্টেজত উঠাই দিয়া ষ্টেজত উঠাই দিয়া তেখেতক ৰ'ব জুবিন দা আহিছে সঁচাকে নেকি আমাৰ জুবিন দা আহিছে মনে মনে থাকিব নিশ্চয় বিকাশ ভাই আমাৰ অকলে আগলৈ ধৰিছে ইয়াত জুবিন দা ইয়াতে উপস্থিত হৈছো মোৰ বহুত ভাল লাগিছে ইয়াতে আৰু অলপ আগত এখন কাজিয়া হৈ গৈছে কাজিয়াখন মই ভাবিছোঁ কি মাল খাইছে মোৰ চিঞৰ মাল খাইছে গম পালোঁ যে এইটো মাল নহয় ট্ৰাইং কৰিছে বহুত ভাল লাগিছে কোনোবা যে মোক কিবা সুধিব বিচাৰিব সুধিব পাৰে আৰু যদি আপোনালোকৰ তৰুণ গগৈ ডাঙৰীয়াক যদি কিবা প্ৰশ্ন সুধিব ইচ্ছা আছে এইখিনিতে মই এটা কথা কৈ থৈ দিওঁ মোৰ লগত আৰু কেইবাজনো মানুহ যে পৰ্দাখনৰ আৰু মই প্ৰথমতে জুবিন গাৰ্গক মাতিলোঁ তাৰপিছত মাতিলোঁ মই আমাৰ তৰুণ গগৈ ডাঙৰীয়া মই জুবিন গাৰ্গক কুৱেশ্যন কৰিম তো আপুনি নৰ্থ ইষ্ট ফেষ্টিভেলত গান গাই আছে কেনেকুৱা এক্সপিৰিয়েঞ্চ হৈছে পাপন দলত আৰু মই পৰৱৰ্তী সময়ত মোৰ এখন নতুন চিনেমা এখন আহি আছে চিনেমাখনৰ নাম হৈছে জুলু চ' মইতো ছাপোৰ্ট পাম বুলি মই আশা কৰিছোঁ চ' উইন নিড ইট আৰু তুমি কিবা ক'বা নেকি মইতো আৰু কি ক'ম মইতো বুঢ়াই হ'লো দিয়া আছে না তথাপিও যিহেতু এমাহ ইউটিউবৰ লগ লাগি যায় তো মই বিশেষকৈ বেলেগ ধন্যবাদ নজনা আৰু অকলে এটা ভাল কাম কৰি আছে কৰি থাকক আৰু না জয় জয়তে মই এবাৰ মাতিছোঁ আমাৰ হিমন্ত দাদা না চাওক অসমীয়া ইউটিউবাৰসকল তোমালোকে এতিয়া যি ভিডিঅ' আপলোড কৰি আছা খুবেই ভাল লাগিছে অনাগত দিনবোৰতো মই এনেদৰে ভিডিঅ' পাই থাকিম বুলি আশা কৰিছোঁ আৰু বেছি নকওঁ মই যিহেতু ইউটিউবৰ জগতখনৰ বিষয়ে বেছি নাজানো মই গুলচান গাব্বাৰকো আনিছোঁ তো আমি হৰি মন্দিৰত লগ হ'লোঁ গোটেইকেইটা হৰি মন্দিৰৰ পৰা আমি এগেইন আমি গুচি আহিলোঁ আমাৰ তাতে পোষ্টাৰত দিয়া আছিল হৰি মন্দিৰৰ পৰা আমি এগেইন আমি গুচি আহিছোঁ আমাৰ ইয়াত পাৰ্কত তো পাৰ্কত দেখিছে সকলোবোৰ ইয়াত আমাৰ সোমাই আছে ক্ৰিয়েটৰ যিমানবোৰ আহিছে সকলোবোৰ সোমাই আছে এইফালে আহিছে ক্ৰিয়েটৰ নতুন ক্ৰিয়েটৰ আহি আছে তো সকলোবোৰ সোমাই আছে আমাৰ এণ্ট্ৰি লৈ আছে সকলোবোৰ সোমাই আছে আৰু আমি গোটেইখিনি সোমাই আছোঁ ইয়াৰ ভিতৰত মিটাপত দেখিছে আপোনালোকে সকলোবোৰ আমাৰ ইয়াত লগ হৈ গ'ল আমাৰ এখন যিখন নলবাৰী ভূপেনাজুকা পাৰ্ক আপোনাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী তো এইফালে ভাল ল'ৰা ডোনাল্ড ব্ৰ সঁচাকৈ ভাল ল'ৰা আছামিজ পান মস্তি বিচিত্ৰতা আছে আৰু জ্ঞানজ্যোতি চেনেলৰ জ্ঞানজ্যোতি তো আমাৰ যিটো কথা আছে আমি যিটো গুৱাহাটীত মিট আপ পাতিছিলোঁ যোৱা আমি 3 মাহ আগত আমি মিট আপটো পাতিছিলোঁ তাত ইমান আমাৰ ক্ৰিয়েটৰ হোৱা নাছিল কাৰণ কি ইমান এটা স্পীড হোৱা নাছিল কথাটো যে মিট আপৰ যিটো কনচেপ্ট আছিল বা মিট আপৰ যিখিনি আমি এটা একগোট কৰিব ট্ৰাই কৰিছোঁ গোটেইখিনি তাৰমানে এটা কনচেপ্টটো স্পীড হোৱা নাছিল তো গতিকে আমি ইয়াত আমি অলপ বেছি সংখ্যক আমি ইউটিউবাৰ আমি লগ পাইছোঁ তো আমি কেনেকৈ এইটো ইনক্ৰিজ কৰিব পাৰিম তাৰ কাৰণে আমি ট্ৰাই কৰিম তো তাৰ ওপৰত কেনেকুৱা ধৰণৰ মতামত দিবা কমিউনিটিটো ষ্ট্ৰং কৰাৰ কাৰণে আমি কমিউনিটিটো ষ্ট্ৰং কৰিব লাগিলে আমাৰ আজিৰ দিনত অসমৰ ইউটিউব জগতখন ইমান বেছি ডেভেলপ হৈছে কি আপোনালোকে হয়তো নিশ্চয় ঘৰত বহি অনুমান কৰিব পাৰিছে আজিৰ যুগত টেলিভিশ্যনতকৈ ইউটিউবৰ দুনিয়াখনত বহুত বেছি মানুহ আকৰ্ষিত হৈছে আগ্ৰহিত হৈছে গতিকে আমি এই ইউটিউব জগতখন
এতিয়াৰ দৰে সদায় চিৰদিনৰ বাবে যদি ভালদৰে ৰাখিব লাগে তেতিয়াহ'লে আমাক প্ৰয়োজন আছে অল অসম ইউটিউব সুৰক্ষা মঞ্চৰ গতিকে আমি অতি সোনকালে আপোনালোকৰ মাজত অল অসম ইউটিউব সুৰক্ষা মঞ্চ বুলি এখন মঞ্চ লৈ আহিম আৰু সেই মঞ্চত আপোনালোকে প্ৰতিজন ৰিয়েল ক্ৰিয়েটাৰে আহি কিনে সেই মঞ্চৰ ওপৰত অংশগ্ৰহণ কৰিব পাৰিব নতুন নতুন ভাল ভাল ভিডিঅ' বনাই ৰাইজক আকৰ্ষিত আগ্ৰহিতৰ লগতে নিজে ধুনীয়া ধুনীয়া সোৱাদ ৰাইজক দিব পাৰিব সকলো ধৰণৰ ক্ৰিয়েটৰ পাব আপোনাৰ কমেডি চেনেল পাব টেকনিকেল পাব সকলো ধৰণৰ কমেডি কণ্টেণ্ট আমি কাভাৰ কৰিব ট্ৰাই কৰিম আমাৰ বিকাশ ভাই গৈছে কয়ামস্তি বিকাশ আমাৰ কয়ামস্তি বিকাশ কেনে খবৰ খবৰ আছো ঠিক আছে তোমাৰ কেনেকুৱা একদম তোমাৰ কি প্ৰব্লেম হৈছে নে ঘৰৰ পৰা আহোঁতে দেৰি হ'ল অলপ তোমাৰ আমি টাইম মোৰ মা কচোন ডায়েবেটিছ বেমাৰীৰ দৰে হৈছে চুচুই লাগি থাকে তামোল খাইছো মই একদম বেয়া বস্তু খোৱা না কচম এমটি জানোই দেখোন তো ভাল লাগিছে সকলোৰ পৰা আহিছে ইয়াত লগ পাইছো আৰু আমাৰ আহি আছে বহুকেইটা ক্ৰিয়েটৰ আহি আছে আমাৰ সকলোবোৰ ক্ৰিয়েটৰ অসমৰ আহিব ইয়াত তো আপোনালোকে চাই থাকক ভিডিঅ' থেংক ইউ ভেৰি মাছ তো আমাৰ যিহেতু ইউটিউবাৰ কেইটা লগ হৈ গ'ল তো তাতে কোনো তাৰমানে কি হৈছে সকলো তাৰমানে ভিডিঅ' বনাত ব্যস্ত আছে তো আমি ভাবিলোঁ যে আমি যিহেতু অলপ এইটো লৈ আছোঁ এৰেঞ্জমেণ্টৰ পৰা গোটেইখিনি আমি যিখিনি আহিছে তো সকলোবোৰে ভিডিঅ' বনাব তাত আপোনাৰ একো তাত প্ৰব্লেম নাই তো আমাৰ জ্ঞানজ্যোতিয়ে তাত জ্ঞানজ্যোতি আমাৰ যিটো জ্ঞানজ্যোতি আছে তেখেতে আমাক কোঅপাৰেট কৰি আছে তো আমি এখন প্ৰগ্ৰাম লিখি আছোঁ যে কেনেকুৱা টাইপত হ'ব মিটআপখন তো প্লেনিংটো থাকিব লাগে এনেই মিটআপত ভিডিঅ' বনাব আহিবা এনেই সকলোবোৰ লগ হ'লে তাত কোনো এটা কথা নহয় যদি আমি কি কমিউনিটিৰ স্বাৰ্থত আমি অলপ কথা আমি তাত উল্লেখ কৰিব পাৰোঁ কমিউনিটিখন কেনেকৈ আমি গ্ৰ'থ কৰিব পাৰোঁ তাৰে ওপৰত আমি কথা পাতি আছোঁ আমি সকলোবোৰ যিখিনি ক্ৰিয়েটৰৰ ইয়াৰ ওপৰত ইণ্টাৰেষ্ট আছে স্পেচিয়েল ইণ্টাৰেষ্ট যে কমিউনিটিৰ স্বাৰ্থত তেওঁলোকে কাম কৰিবৰ কাৰণে ওলাই আহিছে তো সকলোবোৰক আপোনালোকে গম পাব নিজে নিজে আপোনালোকে এইটো প্ৰকাশটো হৈ যাব তো কোন কোন আহিছে কোন ভিডিঅ' নিজৰ স্বাৰ্থত বিজি আছে মই ডাইৰেক্ট কৈছোঁ মই এইটো নাই আপোনালোকে বেয়া মই ডাইৰেক্ট কোৱা কথা তো নিজৰ স্বাৰ্থত কিছুমান বিজি থাকিব পাৰে তো সেইবিলাক কৈ লাভ নাই এইটো ইণ্টাৰেষ্ট নিজে নিজে আহিব লাগিব কোনোৱে ফ'ৰ্চ কৰি দিব নোৱাৰে যে ইণ্টাৰেষ্টটো নিজে নিজে আহিব লাগিব তো আমি ভাল লাগিছে জ্ঞানজ্যোতিয়ে পূৰা ছাপৰ্ট কৰি আছে আমাক তো আৰু আমাৰ নাগাৰী এণ্টাৰটেইনমেণ্ট যিটো আৰু আমি আমাক গমেই পাই আমি আছোঁ আগৰ পৰা চাওক একচুৱেলি ছাপৰ্ট মানে কি কথা মই এটা কথা ক'ব ওলাইছোঁ যিহেতু আমাৰ ইয়াত বহুতো অসমৰ নতুন নতুন ৰিয়েল ক্ৰিয়েটৰ ওলাই আহিছে গতিকে তেওঁলোকক যদি আমি ভৱিষ্যতে যদি ইনস্পায়াৰ কৰিব লাগে তেওঁলোকক যদি সাহস দিব লাগে তেওঁলোকক যদি উৎসাহ যোগাব লাগে তেতিয়াহ'লে নিশ্চয়কৈ আমাক তেওঁলোকক উৎসাহ দিবলৈ আমাক এখন কমিটিৰ প্ৰয়োজন সেইকাৰণে আমি এটা কমিউনিটিৰ প্ৰয়োজন আৰু সেই কমিউনিটিটো গঠন কৰাৰ বাবে আমি আজি কিছু হয় এইটো কথা এমটিয়ে ঠিক কথা কৈছে যে বহুতে নিজৰ নিজৰ ব্লগ বনোৱাত ব্যস্ত নিজে চেল্ফি উঠাত ব্যস্ত কিন্তু কাৰণ নতুন ক্ৰিয়েটৰ প্ৰথমবাৰৰ বাবে আজি লগ পাইছে বহুত তেওঁলোকৰ যিবিলাক মনত ভাবি থকা ইনস্পিৰেশ্যন ইউটিউবাৰ সেই লগ পাইছে গতিকে তেওঁলোকৰ একচুৱেলি ড্ৰিম ইউটিউবাৰ বুলি ক'ব লাগিব তেওঁলোকক লগ পাই হয়তো তেওঁলোক মানে চেল্ফি উঠাত ব্যস্ত হ'ব পাৰে কিন্তু সেই বুলি আমি অন্ততঃ আমি যিটো উদ্দেশ্য ক'লে আজি মিটআপ পাতিছোঁ এই মিটআপৰ উদ্দেশ্য কৰিব লাগিব তাৰ বাবে আমি কেইজন মানে বিশেষকৈ তাৰ বাবে ভূমিকা গ্ৰহণ কৰিব লাগিব আৰু এই বিশেষ ভূমিকাত নিশ্চয়কৈ এমটি থাকিব জানেলদা আছে মই আছোঁ দিলদাৰ আছে জিতু আছে আমি সকলো থাকিব দীপাংকৰটো আজি কিবা এটা আহিব নোৱাৰিলে দীপাংকৰে যোৱাকালি কৈছে কিন্তু দীপাংকৰ ইমান বেছি মই ভাল পাওঁ তাক মই কিমান কম মোকতো দীপাংকৰে ঠিক আছে যাতে আমি আপোনাৰ গোটেইখিনি একগোট কৰিব পাৰোঁ তাৰ কাৰণে আমি ট্ৰাই কৰি আছোঁ সকলোবোৰ ক্ৰিয়েটৰ আমাৰ ইয়াত আহিছে তো নতুন নতুন ক্ৰিয়েটৰ তেওঁলোকে ভিডিঅ' বা তেওঁলোকে এইটো বনাব তেওঁলোকৰ সেইটো এটা উৎসাহ থাকে জ্ঞানজ্যোতিয়ে কোৱাৰ দৰে যে ডাঙৰ ইউটিউবাৰ লগ পাব ডিম্পুবোৰৰ লগ পাইছে বা আছামিজ মিক্সাৰ গোটেইখিনিক লগ পাইছে তো তেওঁলোকৰ ভাল লাগিছে যাতে কি আমি প্ৰগ্ৰামটো চলাই নিব পাৰোঁ তাৰ কাৰণে আমি ট্ৰাই কৰি আছোঁ আৰু প্ৰগ্ৰাম যাতে ভালে ভালে হৈ যায় আৰু নেক্সট যাতে আমি এনেকুৱা ধৰণৰ চিৰিজত আমি মিটআপ বা যেনেকুৱা এটা চেণ্ট্ৰেল মিটআপ বা এনেকুৱা টাইপ কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকে ছাপৰ্ট কৰিব থেংক ইউ ভেৰি মাছ তো মিটআপত আমি সকলোবোৰ প্ৰায় আমাৰ শেষ হৈছে সমাপ্ত হৈছে আমাৰ কাৰ্যসূচী তো আমি ভাবিলোঁ ৰিলেক্সেশ্যন সকলোকে এৰি দিওঁ ব্ৰেক দিওঁ মাজত মই লগ পালোঁ আমাৰ জাৰ্নেল ৰাভা কাভাৰ চং আৰু জিতুমণি তো কেনেকুৱা লাগিছে তোমালোকৰ আজি একদম আহি কিনে একদম এনে ভিডিঅ'তে দেখা পাই দেখোন না আজি পুৰা ৰিয়েলকৈ দেখা পাই একদম পাগলা হৈছোঁ মই মজা জাৰ্নেল একদম ভাল মানুহ দেই ভিডিঅ'তকৈ বহুত ভাল ভিডিঅ'টো মই চাওঁ কিন্তু ভিডিঅ'ত ইমান গুৰুত্ব নিদিওঁ কাৰণ মই ইউটিউবত বেছি টাইম দিব নোৱাৰোঁ সেই তাৰ বাবে চৰি কিন্তু জানি ল'বা দেখাত যেনেকুৱা কামত যিটো মানে মই ইয়াৰে ভিডিঅ' চাই কিন্তু চাকৰিবিলাক ইয়াৰ পৰাই তাৰমানে চাওঁ আৰু বঢ়িয়া কৰে একদম আমাৰ এইফালে আমাৰ বিজি মানে আমাৰ বিকাশ ব্ৰ থেংক ইউ ছ' মাছ ভাই ইমান ধুনীয়া মিটিং এৰেঞ্জ কৰিছে ইয়াতে ভাল লাগিল ভূপেন হাজৰিকা পাৰ্কত নলবাৰীৰ নতুন ক্ৰিয়েটাৰ্ছবিলাকো লগ পাইছোঁ চবে বহুত ভাল লাগিছে মানে আৰু আমাৰ যিটো আমাৰ ডিচিজন হ'ল যে অসম সুৰক্ষা এছ'চিয়েশ্যন আছাম ইউটিউব এছ'চিয়েশ্যন কি কেনেকুৱা মন্তব্য দিবা ধুনীয়া মন্তব্য হয় মানে এইটো লাগে মানে অসম ইউনিয়ন এটা মানে অসম ইউটিউব ইউনিয়ন এটা সকলোৱে মানে ছাপৰ্ট পাব বস্তুবিলাক কিবা হেল্প লাগিলে হেল্প পাব চ' এনেকুৱা আগবাঢ়ি গ'লে বহুত ভাল হ'ব লাহে লাহে কৰি গ্ৰ' হৈ থাকিব ইউনিয়নটো গ্ৰ' হ'ব লাগিব বহুত ভাল এইটো মানে কনচেপ্ট এটা আমি লৈ আছোঁ মানে সকলোৱে মিলি পেলাই চ' এমটি ভাই বহুত কষ্ট কৰি কিনে আগবঢ়াই আছে বস্তুটো তো আপোনালোকে ছাপৰ্ট কৰিব আৰু তো আমাৰ মিটত আমাৰ খাপলাঙৰ
খাপলাঙৰ বুদ্ধা উপস্থিত আছে হয় খাপলাঙৰ বুদ্ধাটো মই জাম্পিং মাৰিব লাগিব খাপলাঙৰ বুদ্ধাৰ লগত তো কেনেকুৱা অনুভৱ হৈছে তোমাৰ তো বহুত ভাল লাগিল আজি মই সকলো ইউটিউবাৰবিলাকক লগ পাইছোঁ লগ পাই বহুত ভাল লাগিল নতুন নতুন বন্ধুবিলাকক আজি লগ পাইছোঁ আৰু অচিনাকি বন্ধুবিলাক আছে চিনাকি হৈছোঁ বহুত ভাল লাগিল চ' আপোনালোকে চাই থাকক চাই লাইক কৰক কমেণ্ট কৰক ডাইলগ দি দিয়া আজি আৰু এনেকুৱা আজি মা কৈছে মই জকৰা ভাত খাইছোঁ সেইকাৰণে মোৰ এনাৰ্জি শেষ হৈ গৈছে ইয়াতে ভাতে বিচাৰিছোঁ পোৱাই নাই কি কৰিম চ' আপোনালোকে চাই থাকক লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক কি বস্তু এমটি ক্ৰিয়েশ্যন এইটো চাব কিন্তু নাপাহৰিব কোনে টেকন'লজি চেনেল কি বস্তু টেকন'লজি চেনেল বোলে মুকুটে ফালি দিব কিন্তু তো মিটামত আমাৰ পূৰ্বাঞ্চল আপোনালোকে গম পাইছে যিসকলে ভিডিঅ' চাইছে তো পূৰ্বাঞ্চল ভাস্কৰ দা আহিছে তো ভাল লাগিছে সুদূৰ শিৱসাগৰৰ পৰা আহিছে তো আমাৰ নলবাৰীলৈকে আহিছে ভাল লাগিছে মিটাপত তো কেনেকুৱা অনুভৱ হৈছে মিটাপত মোৰ ইয়াত আহি পেলাই মানে যিটো মই আগতে মানে ঘৰৰ পৰা যেতিয়া ওলাইছিলোঁ যি ভাবি আহিছিলোঁ তাতকৈ এটা বেলেগ ৰূপ যথেষ্ট ভাল পাইছোঁ আহি পেলাই আৰু মোৰ যি ভাগৰ আছিলে ভাগৰ মৰি গ'ল ভৱিষ্যতৰ ইউটিউব বা সেইবিলাকলৈ যথেষ্ট মানে কথা ডিছকাছ কৰা হ'ল বিভিন্ন ভিডিঅ' ক্ৰিয়েটৰক লগ পালোঁ গতিকে ইয়াৰ পৰা আমি এটাই ক'ব পাৰোঁ যে ভৱিষ্যতে আৰু ভাল ভাল ভিডিঅ' আপোনালোকে চাব পাব আৰু যদি মোৰ চেনেলটো নাই চোৱা চাব এবাৰ যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব আৰু যি এম টি ক্ৰিয়েশ্যন যথেষ্ট ভাল কাম কৰি আছে জানেই আপোনালোকে যদি প্ৰথমবাৰ যদি আহিছে গম পাইছোঁ ব্লগ ৱেবছাইট এইটো যি জানিব যদি ইচ্ছা আছে চাব পাৰে আৰু চেনেলটো যদি প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিব যথেষ্ট কষ্ট কৰি আছে ধন্যবাদ থেংক ইউ ভেৰি মাছ তো ভাল লাগিল লগ পালোঁ আজি থেংক ইউ লগ পালোঁ তো বহুত দিন আগৰ পৰা ভিডিঅ' চাই আছিলোঁ বহুত আপোনাক দেখুৱাই আছে আপোনালোকক বিদেশত ফুৰি আপোনাক দেখুৱাই আছে যে কেনেকুৱা কৰি তাত যাব লাগিব গোটেইখিনি তো সেইকাৰণে ভাল লাগিছে এনেকুৱা চাই মই ছাবস্ক্ৰাইব কৰিছিলোঁ তো লগ পাই ভাল লাগিল অ'কে ধন্যবাদ থেংক ইউ ভেৰি মাছ বাই বাই তো মোৰ লগত এইটো কোন আছে আপোনাক দেখিছে উন্নিতা হৈছে দা আছামিজ গাই দাঁতো কাটি দিছে আগতে আৰিফ ভাই আছে আৰিফ ভাই কি ক'বা আজি মই ক'ম একচুৱেলি মই মানে অবাক হৈ গৈছোঁ ইমান মানে ইউটিউবাৰ একচুৱেলি মই ভবা নাছিলোঁ ইমানখিনি সংখ্যা হৈ যাব বুলি ইউটিউবাৰ গোটেইখিনি ছাপোৰ্ট কৰিছে যাক কোৱা গৈছিল সকলোৱে ধুনীয়াকৈ একদম আৰু নতুন যোনটো নিয়ম আমাৰ ইউটিউবৰ বিষয়ে হ'বলৈ গৈ আছে এইটো বহুত ভাল লাগিছে জানি পেলাই চ' ডেটছ ইট আৰু আপোনালোকে যদি এই চেনেলটো যোনটো চেনেলৰ ভিডিঅ'টো চাই আছে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব ইমান ধুনীয়া ধুনীয়া কণ্টেণ্ট বনাই মই নিজেও পূৰা এক্টিভ ছাবস্ক্ৰাইবাৰ হয় এইটো চেনেলৰ চ' ডেটছ ইট গাইজ তো আমাৰ ইয়াত এটা ডিচিশ্যন হৈছে তো ডিচিশ্যনটো এনেকুৱা ধৰণৰ হৈছে যে আমাৰ যিটো ইউটিউব আমাৰ কমিউনিটি তাত এখন আমাৰ এছ'চিয়েশ্যন আমি ষ্টাৰ্ট কৰিব ট্ৰাই কৰি আছোঁ কিমান দূৰ সফল হ'ব পাৰোঁ আমি এইটো আপোনালোকে তাত ছাপোৰ্ট কৰিব লাগিব তো সেইটোৰ ওপৰত আমাৰ আৰিফ ভাই কেনেকুৱা মতামত দিবা তো আপুনি তুমি শুনিলাই গোটেইখিনি কেনেকুৱা ধৰণৰ মতামত দিবা একচুৱেলি চবেই মানে ইউটিউব সুৰক্ষা মঞ্চ বুলি নাম দিবলৈ খুজি আছিলে এতিয়া হয়তো নামটো চেঞ্জ কৰি হ'ব পাৰে আগলৈ গৈ পেলাই কিন্তু হয় আমাৰ মূল যোনটো ধাৰণা আছে এইটোত যে আমাৰ যিমানবোৰ অসমৰ ইউটিউবাৰ আছে সকলোৰে এটা ছিকিউৰিটি হ'বৰ কাৰণে বা থাকিবৰ কাৰণে এই যোনটো আমাৰ আশা বা যোনটো প্লেনটো কৰিছোঁ আমি উদ্দেশ্যটো আছে সেইটো মানে অকল ইউটিউবাৰ ছিকিউৰিটি লৈ পেলাই চ' যি হয় নিশ্চয় এইটো চেনেলত জনাই দিয়া হ'ব আৰু আপোনালোককো আহ্বান কৰিছোঁ মই যাতে এই যোনটো অনুষ্ঠানটো হ'ব বা প্ৰগ্ৰেমটো হ'ব এইটো গুৱাহাটীত হ'ব কিন্তু হয়তো বহুত অসমৰ বহুত জেগাৰ মানুহ আছে যোন গুৱাহাটীত আহিবৰ কাৰণে বহুত অসুবিধা হ'ব পাৰে প্ৰব্লেম হৈ যাব পাৰে ট্ৰেভেল এক্সপেন্স বহুত হ'ব পাৰে চ' সেইটো কাৰণে আমি এটা ফেচিলিটি তৈয়াৰ কৰিব চেষ্টা কৰি আছোঁ যাতে মানে অনলাইন যোগেদি আপোনালোকে অনলাইন তেনেকুৱা ধৰণৰ এটা ফেচিলিটি আমাৰ কমিটিখন গঠন হোৱাৰ পিছত আমি এইটো ভাবিম যে অনলাইন ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কৰিব পাৰিব আপোনালোকে আহিব নালাগে গুৱাহাটীত আহিব নালাগে বা আপোনালোকে ডিষ্ট্ৰিক্টত আপোনালোকে গোটেইখিনি কৰিব পাৰিব অনলাইন জাষ্ট ৱেবছাইট খুলিব আপোনালোকে তাত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে আৰু ৰেজিষ্ট্ৰেশ্যনটো ৰিভিউ কৰাৰ পিছত আপোনালোকে তাত মেম্বাৰ ডেফিনেটলি তাত এড হৈ যাব কিবা এটা ৰিকুৱাৰমেণ্ট থাকিব পাৰে হয়তো 1000 ছাবস্ক্ৰাইবাৰ লিমিটেশ্যন থাকিব 1000 ছাবস্ক্ৰাইবাৰ থাকিব পাৰে আৰু চবতছে মেইনলি আমি যোনটো ওপৰত ফ'কাছ দিম একচুৱেলি মই বুলি নহয় বা মানে যোনজন মানে ইয়াৰ সদস্য থাকিব এইটো সন্থাৰ এটা যোনজন ব্যক্তিসকলে সদস্য থাকিব সিহঁতে মানে এটা মূল বস্তু কি ফ'কাছত দিব কণ্টেণ্টৰ কোৱালিটিৰ ওপৰত ফ'কাছ চ' গাইজ যদি কোনোবা ফেক ইউটিউবাৰ আছা তোমালোকে ভাবি আছা যে ইউটিউবত কিবা এটা নতুনকৈ কৰিম বুলি মানে প্ৰকৃতভাৱে কিবা এটা সপোন চাইছে ইউটিউব লৈ পেলাই এতিয়া ফেক ইউটিউবাৰটো মানে এতিয়া হোৱা বন্ধ কৰি দিয়া নতুনকৈ ভাল কণ্টেণ্ট দিবলৈ ইচ্ছা কৰা নিজৰ যোনটো পাৰদৰ্শিতা আছে সেইটো দেখাবলৈ চেষ্টা কৰা ডেটছ ইট তো সুন্দৰ কথা কৈছে তো কথাখিনি আপোনালোকে হেৰি কৰিব মোৰ চেনেলটো এবাৰ চাব প্লিজ আৰু আছামিজ গাই চোৱা নাই আপোনালোকে চেনেলটো ইউটিউবত চাৰ্চ কৰিলে পাব আছামিজ গাই আৰিফ ভাই থেংক ইউ ভেৰি মাছ তো এয়া হৈছে আমাৰ অসমৰ ইউটিউবৰ খান জোচ জোচটো আপোনালোকে দেখিছে ইয়াত কেনেকুৱা ধৰণৰ জোচ আছে এনেকুৱা এটা উখল মাখল পৰিৱেশ আপোনালোকে দেখিছে তো আমাৰ মিটআপ আমাৰ সমাপ্ত কৰিলোঁ আমাৰ সকলোবোৰ আমি যাই আছোঁ তো
আমি এগেইন বেক হৈ আছোঁ আৰু ইয়াত আপোনালোকে দেখিছে সকলোবোৰ ৰেডি হৈছে যোৱাৰ কাৰণে তো ব'লা কোনটা বাইক লৈছোঁ কেনেকুৱা কি নাই বহুত বেছি ভাল লাগিছে আমি আজি ইমান ইউটিউবাৰ আহিছে আমাৰ অসমৰ চ' ভাল পৰিৱেশ এটা ইয়াত হৈছে ইমান ধুনীয়া লাগিছে সকলো বহুত দূৰৰ পৰা গহপুৰ তাৰপিছত গোৱালপাৰা শিৱসাগৰৰ পৰা আহিছে আৰু আমাৰ এটা ভাল এটা ইয়াতে ডিছকাশ্যনো হৈছে গঠনমূলক চ' ভাল লাগিছে আমাৰ এটা ইউটিউবাৰ অসমৰ অল ইউটিউবাৰ এটা ভাল এটা পৰিৱেশ হ'ব বুলি মই আশা কৰিছোঁ চ' নেক্সট মিটআপ আৰু আমাৰ সকলোৱে আমাৰ হেৰি কৰিব এছ'চিয়েশ্যন এখন আমাৰ এছ'চিয়েশ্যন হ'ব অল এছাম ইউটিউবাৰ এছ'চিয়েশ্যন তাত অল অসমৰ ইউটিউবাৰসকলক আমি জনাম ইয়াৰ দ্বাৰাই তাত সকলো উপস্থিত থাকি তাত ধৰি লওক কিবা কমিটি চমিটি কিবা গঠন কৰা হ'ব আৰু ভাল লাগিব আৰু তো তাত আপোনালোকে পাৰ্টিচিপেশ্যন কৰিব যে আমাৰ আছামিজ ইউটিউব কমিউনিটি এছ'চিয়েশ্যন এখন গঠন হ'বলৈ গৈ আছে তো আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব আৰু আমি এতিয়া ওলালোঁ ইয়াৰ পৰা আমি জাষ্ট আপোনালোক মই পাৰ্কখনৰ পৰা দেখুৱাই দিছোঁ এখন মেইন গেট আমি এতিয়া ওলাই যাম আমাৰ সমাপ্ত হৈ গ'ল আমাৰ 3 বাজি গ'ল তো আমি মিটআপ সামৰণিত আমাৰ এইসকল আছে তেওঁলোকে কি ক'বা সামৰণি মানে আমাৰ যাব মন যোৱা নাই আজি এই মিটআপটো বহুত ভাল লাগিছে গতিকে কি ক'ম বিকাশে কৈ দিয়ক বিকাশ এণ্ড মানৱক বহুত ধন্যবাদ আমাক ইমানখিনি হেল্প কৰাৰ বাবে থেংক ইউ ছ' মাছ আৰু মানে কি মানৱক একদম ধন্যবাদ জনাইছোঁ মানৱে এইখিনি অলপ কষ্ট কৰিছে বেচেৰা কৰিব লাগিব আৰু এতিয়া যাবৰ কাৰণে দুখ লাগি আছে সঁচা কথা গোটেইখিনি লগ পাই পেলাই টাইম কোৱাই দি গুচি গ'ল গমেই পোৱা নাই ভিডিঅ'ত আমি সকলোবোৰ লগ পাই থাকিম সকলোৱে ভাল কাম কৰি যোৱা আৰু ভাল মানুহক উপহাৰ দি যোৱা তো থেংক ইউ ভেৰি মাছ বাই বাই